জন্মদিনত জনস্ৰোত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত শুভাকাংক্ষীৰ মৰমত অভিভূত মুখ্যমন্ত্ৰী 55 সংখ্যক জন্মদিনৰ দিনা নতুন অসমৰ অন্যতম খনিকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মৰম আৰু শুভেচ্ছাৰে উপচাবলৈ এই জনসমুদ্ৰ দেখা গ'ল মুখ্যমন্ত্ৰীৰ বাসগৃহত সকলোৰে হেঁপাহ মুখ্যমন্ত্ৰীগৰাকীক কাষৰ পৰা উপজা দিনৰ ওলগ জনোৱাৰ আৰু সেইবাবে মাজনিশা এইদৰে জনতাৰ ঢল ববলৈ ধৰিলে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ প্ৰিয় নেতাগৰাকীক এবাৰ চাবলৈ আৰু এবাৰ চুবলৈ এইদৰে হিলদোল ভাঙি আহিল ৰাইজ আৰু কাকোই বিমুখ নকৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকবাৰে জন্মদিনৰ দিনা কটন কলেজত পঢ়া দিনাখনৰ পৰাই সকলো ৰাতি 12টা বজাত আহে এটা ইমান দিনৰ পৰা আহি আছে পৰিকল্পনা বুলিতো আৰু নাথাকে যিখিনি কৰি আছো এখিনিকে গতি দিব লাগিব ভালে কুশলে অসমখন ভাল হওক যিমান দিনলৈ পাৰো সিমান দিনলৈ কাম কৰি থাকিব লাগে এইটোৱে কথা সকলোকে মোৰ নমস্কাৰ হাতত চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি উপহাৰ হিচাপে লৈ মুখ্যমন্ত্ৰীক নতুন অসমৰ লৌহ মানৱ আখ্যা মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিবাৰে 1 ফেব্ৰুৱাৰীৰ দিনা এইদৰে জনস্ৰোত বয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ সেয়া যেন তেনেই স্বাভাৱিক কথা মত ব্যক্ত কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আৰু এই বছৰ বুলি নহয় প্ৰতিটো বছৰে এনেকে হাজাৰ হাজাৰ অনুৰাগী তেখেতক প্ৰতিটো 1 ফেব্ৰুৱাৰীৰ এই মাজনিশা সকলোৱে আহে তেখেতক শুভেচ্ছা দিবৰ কাৰণে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক ক্ষেত্ৰখনৰ এজন ব্যতিক্ৰমী নেতা বুলি ক'ব লাগিব কাৰণ এনেকুৱা ধৰণৰ ৰাজনীতিকৰ জন্মদিন এই ধৰণে ৰাইজে আহি উদযাপন কৰা খুব কম দেখা যায় মুখ্যমন্ত্ৰীৰ বাসগৃহৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তত জনপ্ৰিয় নেতাগৰাকীৰ জন্মদিন উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হ'ল নগাঁও জিলাৰ পুৰণিগুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত পুৱাৰ ভাগৰ পৰা ৰুদ্ৰ অভিষেক কৰাৰ উপৰিও ভোগ আৰু ক্ষীৰ বিতৰণৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকী দীৰ্ঘায়ু কামনা কৰিলে পৰিচালনা সমিতিয়ে আজি তেখেতৰ জন্মদিনৰ উপলক্ষে আমি পুৱা 7 বজাৰ পৰা আমাৰ যি মৃত্যুঞ্জয় বেদ বিদ্যালয় আছে তাৰ সমূহ ছাত্ৰ লগতে আচাৰ্যসকলক লৈ আমি সকলো মন্দিৰত যিসকল আছো বাবাৰ মন্দিৰৰ পূজাৰীসকলো গোটেইখিনি মিলি আমি পুৱা 7 বজাৰ পৰা ৰুদ্ৰাভিষেক কৰিছিলোঁ তেখেতৰ মংগল কামনাৰ কাৰণে আৰু আৰম্ভ কৰিছিলোঁ আমি আৰু দিনত দুপৰীয়া আমাৰ ভক্তসকলক জেনেৰেলি আমাৰ ভোগ দিয়া যায় কিন্তু আজি আমাৰ ভোগটো অকণ সলনি কৰিছোঁ নিজ সমষ্টি জালুকবাৰী মান্দাকাটতো মাজনিশা শুভাকাংক্ষী সমৰ্থকে কেক কাটি উদযাপন কৰিলে মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু এই উপলক্ষে এক সংগীতানুষ্ঠানৰ আয়োজন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন কমলপুৰ সমষ্টিৰ পাইহাটাত কেক কাটি উদযাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক দিগন্ত কলিতাই এই কাৰ্যসূচীত ভাগ লৈ অসংখ্য দলীয় কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সদায় আছো গতিকে আমিতো তেওঁৰ অনুগামী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকতা বিশেষ কেতিয়াও পালন কৰা দেখা নাই জন্মদিনৰ মাত্ৰ ঘৰুৱা মানুহখিনিৰ লগত কেক এটা কাটে ৰাতি আৰু অনুৰাগীৰ লগত লগ পায় কিন্তু মই এটা বস্তু দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ জন্মদিনা হয়তো বাকী দিনতকৈ বেছি কাম কৰে সেই কথাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা শিকিছোঁ অসমৰ ৰাইজে তেখেতক আশীৰ্বাদ দিয়ক অতি আগ্ৰহেৰে অসমৰ ৰাইজে আজি দিনটোক আপেক্ষিত হৈ থাকে আৰু এই জন্মদিনৰ উপহাৰ হিচাপে তেখেতে সদায় কাম কৰি আহিছে আৰু আমাৰ বিশ্বাস ৰাইজৰ আশীৰ্বাদ লৈ তেখেতে আৰু দুগুণ উৎসাহেৰে কাম কৰিব আৰু আমি হিমন্ত বিশ্ব শৰ্মা এতিয়া এগৰাকী মাতৃৰ সন্তান হৈ থকা নাই তেওঁ অসমবাসীৰ সন্তান সেই পুত্ৰৰ জন্মদিনত ৰাজ্যবাসীয়ে হিয়া উজাৰি দিয়া মৰমত অভিভূত মুখ্যমন্ত্ৰীৰ মাতৃও পুত্ৰক দিলে কেৱল আশীষ মোৰ 5টা ল'ৰাৰ এটা ল'ৰাক মই অসমৰ জনগণৰ হাতত তুলি দিছিলোঁ গতিকে আজি জনগণেই জন্মদিন পালন কৰিছে
মোৰ তাত ক'বলগীয়া একো নাই আৰু মই নিজে মোৰ নিজৰ ল'ৰা বুলি মই ঘৰত জন্মদিন পাতি কাকো মাতাৰো মোৰ অধিকাৰ হেৰাই গৈছে গতিকে মই ৰাইজৰ ল'ৰা ৰাইজেই পালন কৰিছে কিন্তু তাক হিয়া ভৰা আশীৰ্বাদ জনাইছোঁ তাৰ যাতে জীৱন সুকলমে এইদৰে দেশৰ কাম কৰিবলৈ ভগৱানে শক্তি দিয়ে আজি মই আশীৰ্বাদখিনিহে প্ৰদান কৰিছোঁ ইয়াত মোৰ কৰিবলগীয়া একো নাই ব্যুৰো ৰিপৰ্ট নিউজ লাইভ।